বন্ধ করো বন্ধ করো শ্রমিকের উপর অত্যাচার করা বন্ধ করো বন্ধ করো বন্ধ করো এই তো ছিল ও জিন্দাবাদ জিন্দাবাদ সিআইটিও ছিল ও জিন্দাবাদ জিন্দাবাদ যি সময়ত আমি এই প্ৰতিবাদী কাৰ্যসূচী কৰি আছোঁ CI2ৰ নেতৃত্বত এই সময়ত দিল্লীৰ কাষৰীয়া নয়ডা NCR এলেকা উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ নেতৃত্বত চলি থকা বিজেপিৰ চৰকাৰ তাত কেইবাশ শ্ৰমিক এতিয়া তেওঁলোকে কৰা প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে কাৰাৰুদ্ধ অৱস্থাত আছে। মহিলা শ্ৰমিকক তেওঁলোকে গুলিয়াই মাৰাৰ কাৰণে তেওঁলোকে কোনো কুণ্ঠাবোধ কৰা নাই। সেইকাৰণে তেওঁলোকৰ দাবী কি আছিল? তেওঁলোকৰ দাবী এই যে বস্তু বাহানিৰ বিৰাট মূল্য বৃদ্ধি হৈছে তাৰ তুলনাত 7,000 8,000 টকাৰে তেওঁলোকক মাত্ৰ তাৰ যিবিলাক ব্যক্তিগত খণ্ডৰ উদ্যোগ আছে সেই উদ্যোগপতিসকলে সামান্য মজুৰিৰ মাজেদি তেওঁলোকক কাম কৰাই আছে। ইয়াৰ প্ৰতিবাদত যেতিয়া এখন নহয় দুখন নহয় এই এলেকাৰ প্ৰায় 35টা উদ্যোগপতিৰ বিৰুদ্ধে শ্ৰমিকসকলে প্ৰতিবাদ কৰিছে। পুলিচে তেওঁলোকৰ ওপৰত নিৰ্মমভাৱে লাঠিচাৰ্জ কৰিছে তেওঁলোকক। সেইকাৰণে আমি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা দেখুৱাবলৈ আজিৰ এই কাৰ্যসূচী কৰিছোঁ। তেওঁলোকক আমি দাবী কৰিছোঁ এই চৰকাৰক যে তেওঁলোকে দাবীৰ ওচৰত নেপাই মাত্ৰ 25% বৃদ্ধিৰ কথা কৈছে। আমি দাবী কৰিছোঁ প্ৰতিগৰাকী অসংগঠিত শ্ৰমিকক ন্যূনতম 26,000 টকা মজুৰি আদায় দিব লাগিব আৰু লগতে তেওঁলোকে কৰা অতিৰিক্ত কামৰ দ্বিগুণকৈ প্ৰতি ঘণ্টাত দ্বিগুণকৈ মজুৰি দিব লাগিব। শ্ৰমিকৰ সুৰক্ষা ৰক্ষা কৰিব লাগিব। এই দাবীৰ ভিত্তিত এইটো দাবী ন্যায়িক দাবী, এই দাবী আইনগত দাবী। এই দাবীৰ কথা চৰকাৰে স্বীকাৰ কৰিও এই উদ্যোগপতিসকলক তেওঁলোকে যধে মধে চাকৰৰ দৰে দাসৰ দৰে ব্যৱহাৰ কৰাৰ প্ৰতিবাদত এই আজিৰ প্ৰতিবাদী কাৰ্যসূচী। পুলিশ নির্যাতন বন্ধ করো বন্ধ করো বন্ধ করো